हेलो स्टूडेंट्स तो आज भिडिओत मैं तुम्हारे कारण इंग्लिशर एन कुएसचन पर लै क्लास 9 जिमान केजन स्टूडेंट आछे जो एग्जाम इंग्लिशर एग्जाम जो हो गई कारण पेपार इम्पर्टेन्ट हम बिकज यार तुम्हारे हाफ इयरली एनुअल एग्जाम अदरवाइज केनेकुवा कुएसचन आहिब तारा तुम्हारे आइडिया लाभ करिबा और एग्जाम पैटार्न कुएसचन पैटार्न तुम्हारे बुझिब पारा सो तुम्हारे भिडिओ भालदरे एकेलगे चाबा। सो तुम्हारे स्क्रीन निश्चय देखा पासा कुएसचन पेपर प्रथम प्रश्न हाउ डिड द कंट्री इन्सपेक्टर हेल्प मर्जी कुएसचन तो प्रथम चैप्टर पर लोआ वेयर इज लिंकन सेंटर हल सिटुएटेड लिंकन सेंटर हल कत आछे सुधिसे। कुएसचन नम्बर 3 व्हाट इज अ टेलिबुक हाउ डज तुम फाइंड इट बेटर देन द रियल बुकखनतকৈ तुम टेलिबुकखन क्यों बेसि हेल्पफुल होइसिल बा बेसि इजी बुली भाबिसिल। एंड कुएसचन नम्बर 4 द पोएट मार्गी हेटेड द मोस्ट वाज द स्लॉट व्हाई डज मार्गी हेट द स्लॉट। कुएसचन नम्बर 5 why did Margie think the old kind of school must have been fun। तो क्वेश्चन्स बिलाक माजर পৰা লোৱা হৈছে লগৰে তোমালোকে ইয়াৰ পৰা এটা আইডিয়া পাবা যে হাফ ইয়াৰলি বা এনুৱেল এক্সামত কেনেকুৱা ধৰণৰ क्वेश्चन्स আহিব পাৰে লগৰে তোমালোকে তাৰ কাৰণে আগতে প্ৰিপাৰেচন কৰিলে বেছি ভাল নম্বৰ লাভ কৰিব পাৰিবা। क्वेश्चन नम्बर 6 আৰু 7 টো হৈছে সাউন্ড অফ মিউজিকৰ পৰা লোৱা হৈছে when was বিসমিল্লাহ খান awarded the ভাৰত ৰত্ন। क्वेश्चन नम्बर 7 why was the instrument named Shehnai इंस्ट्रुमेंट शेहनाई बोली क्यों कैसिल। व्हाई डिड बिस्मिल्लाह खान रिफ्यूज टू स्टार्ट ए शेहनाई स्कूल इन द यूएसए क्यों बिस्मिल्लाह खाने शेहनाई स्कूल स्टार्ट नकरिम बोली कैसिल बा स्टार्ट কৰিবলৈ অমান্তিক জনাইছিল। क्वेश्चन तो किताबत দিয়া আছে तो তোমালোকে তাৰ পৰা আনসাৰছখিনি উলিয়াই লবা আৰু যদি তোমালোকে আনসাৰছখিনি উলিয়াব নোৱাৰা মোক কমেন্টত জনাই দিবা। সো মই তোমালোকৰ কাৰণে আনসাৰছখিনিৰ পৰা সেপাৰেটলি ভিডিও বনাম আৰু তোমালোকে আনসাৰছখিনি ইজিলি লাভ কৰিব পাৰিবা। এতিয়া আমি চাও নেক্সট কুৱেশ্যনত সুধিছে where does the poet want to go কবিয়ে কলৈ যাব খোজে। এই কুৱেশ্যনটো দ্য ৰোড নট টেকানৰ পৰা লোৱা হৈছে অবভিয়াছলি। এণ্ড হোৱাই ডাজ দ্য পোয়েট চুজ দ্য আদাৰ ৰোড কবিয়ে কিয় অন্য ৰোডটো চুজ কৰিছিল। কুৱেশ্যন নম্বৰ 14 হোৱাই ডাজ দ্য পোয়েট চাই এট দ্য এণ্ড অফ দ্য ৰোড নট টেকেন। এণ্ড কুৱেশ্যন নম্বৰ 15 হোৱাট ডাজ দ্য পোয়েট হিয়াৰ নাইট এণ্ড ডে ইন দ্য কোৰ অফ হিজ হাৰ্ট। এণ্ড কুৱেশ্যন নম্বৰ 16 এইটো ছেকশ্যন বিৰ আছিল। এণ্ড হাউ ডাজ দ্য পোয়েট depict Innisfree a place of peace and tranquility। ओके तो तुम्हारे निश्चयखिनि कुएसन्स क्या देखा पाइसा এনেকুৱা ধৰণৰ কুৱেশ্যনছ হাফ ইয়াৰলি এক্সামত হোৱা চান্স আছে। सो তোমালোকে ভালদৰে এইখিনি কৰি ল'বা। এতিয়া আমি চাম সেকশন সি অৰ্থাৎ গ্ৰামাৰ সেকশনৰ পৰা কেনেকুৱা কুৱেশ্যনছ আহিছে। মুভিং অন টু সেকশন সি আমাক ইয়াতে কৰিব দিছে কাৰেক্ট টেন্স কৰিব দিছে চাৰিটা সেন্টেন্স দিয়া আছে চাৰিটা সেন্টেন্সত টেন্সটো ভুলকৈ লিখা আছে আমাক শুদ্ধ কৰিব দিছে। when I made her she read a book when আৰু while লগা সেন্টেন্স বিলাক বহুত বেছি ইম্পৰ্টেন্ট কুৱেশ্যনছ বিলাক एग्जामर आई থাকে ইয়াৰ পৰা তোমালোকে চাই লবা এইটো উই ৰিচ হোম বিফোৰ ইট ৰেইনছ। ओके পাষ্ট পারফেক্ট টেন্স আৰু পাষ্ট টেন্সৰ কম্বিনেশ্যন হয় য'ত বিফোৰ আৰু আফটাৰ থকা সেন্টেন্স বিলাক বহুত বেছি ইম্পৰ্টেন্ট চাই লবা। দ্য বেল ৰেং আফটাৰ উই ফিনিশ দ্য ৱৰ্ক। ओके তোমালোকে নিশ্চয়কৈ দেখা পাইছা ওপৰত আছে সেকেন্ড নম্বৰ কুৱেশ্যনত বিফোৰ দিয়া আছে আৰু নেক্সট কুৱেশ্যনটো আফটাৰ দিয়া আছে আৰু দুইটা কুৱেশ্যনতে পাষ্ট টেন্স আৰু পাষ্ট পারফেক্ট টেন্সৰ ইউজ হ'ব। I see him last week কোনে হৈছে past tense। সো তোমালোকে এইখিনি বস্তু প্ৰেক্টিছ কৰিবা মই তোমালোকক এতিয়া আনসাৰছখিনি কৈ দিও। কুৱেশ্যন নম্বৰ 18 এট টেক কুৱেশ্যন কৰিব দিছে add a tag question at the end of each sentence he did not go to school যেটো এটো কি হৈছে নেগেটিভ সেন্টেন্স তো হে আমি তো কি লিখিব লাগিব পজিটিভত লিখিব লাগিব আৰু আনসাৰটো হ'ব did he আৰু তাৰ হ'ব কুৱেশ্যন মাৰ্ক প্লিজ হেল্প মি মোক সহায় কৰা এটো হ'ব will you and everybody loves music does they বা does he এনেকৈ লিখিব লাগিব। And question number 19 turn the following sentences into interrogative। ओके टाइप ऑफ सेंटेंसर পৰা क्वेश्चन বিলাক আহিছে ইন্টাৰোগেটিভ পৰা নেগেটিভ কৰিব দিছে কৰবা দিব পাৰে বহুত বেছি ইম্পৰ্টেন্ট হয় বিলাক। সো হি টোল্ড আস আ স্টোৰী পাষ্ট টেন্সৰ ইন্টাৰোগেটিভ কৰিব দিছে ডিড আনিব লাগিব ডিড হি টেল আস আ স্টোৰী। মাদাৰ ওয়াজ ওয়ার্কিং ইন দ্য গার্ডেন ওয়াজ মাদাৰ ওয়ার্কিং ইন দ্য গার্ডেন ৰিতা সিংস ওয়েল এইটো হৈছে সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য কুৱেশ্যন নম্বৰ সি আৰু ইয়াতে ডাজ আনিব লাগিব ডাজ ৰিতা সিং ওয়েল এই ধৰণে কৰিব লাগিব। And then moving on to question number 20 ask a question from each of the following sentences to get the underlined part of the sentences as the answer। Okay ইয়াতে তোমালোকে নিশ্চয়কৈ দেখা পাইছা তিনিটা সেন্টেন্স দিয়া আছে তিনিটা সেন্টেন্সৰ শেষফালে আন্ডাৰলাইন কৰা আছে আমাক কৈছে যে আমি এটা প্ৰশ্ন কৰিব লাগে যাতে আমি উত্তৰ যেটো আমি আনসাৰ পাম সেই আনসাৰটো হ'ব লাগিব আন্ডাৰলাইন কৰা। ओके তোমালোকে চোৱা এতিয়া দে আৰ ওয়ার্কিং ইন দ্য গার্ডেন তেওঁলোকে বাগিচাত কাম কৰি আছে তো বাগিচাত কাম কৰি আছে বুলি আমি উত্তৰটো পাব লাগিলে কুৱেশ্যনটো কি কৰিব লাগিব তেওঁলোকে ক'ত কাম কৰি আছে অবভিয়াছলি এইটো হ'ব তো where are they working এই ধৰণে কৰিব লাগিব। ৰিতা সিংস ভেৰি সুইটলি ৰিতাই বহুত বেছি সুন্দৰকৈ বা ভালকৈ গান গায় তো ৰিতাই কিনেদৰে গান গায় হাউ ডাজ ৰিতা সিং
এইধৰণে লিখিব লাগিব এণ্ড কুৱেশ্যন নম্বৰ চি ইউৰ ফাদাৰ ইজ এ টিচাৰ তোমাৰ দেউতা এজন শিক্ষক তোমাৰ দেউতা কি বুলি সুধিব লাগিব হোৱাট ইজ ইউৰ ফাদাৰ বা হোৱাট ডাজ ইউৰ ফাদাৰ ডু এই ধৰণে কুৱেশ্যনটো কৰিব এণ্ড কুৱেশ্যন নম্বৰ 21 ইউ কেন চি ট্ৰান্সলেট ইনটু আছামিজ এণ্ড তোমালোকে গম পোৱা যে আজিকালি এটা ট্ৰেণ্ড হৈছে আৰু সেইটো হৈছে আগতে যেনেকৈ ইংলিছলৈ ট্ৰান্সলেট কৰিব দিছিল এতিয়া ইংলিছৰ পৰা অসমীয়ালৈ ট্ৰান্সলেট কৰিব দিয়ে আৰু প্ৰথমটো কুৱেশ্যন হৈছে হাউ অল্ড ইজ দ্য বয় ইয়াক যদি আমি অসমীয়ালৈ ট্ৰান্সলেট কৰোঁ এইটো হ'ব ল'ৰাজনৰ বয়স কিমান মৰ্নিং শ্ব'জ দ্য ডে তোমালোকে এইটো নিলিখিবা যে ৰাতিপুৱাই দিন দেখুৱাই এইটো হ'ব যি মূলা বাঢ়ে তাৰ দুপাৰতে চিন এণ্ড কুৱেশ্যন নম্বৰ চি ন'জ ইউৰ ফাদাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তাই তোমাৰ দেউতাক চিনি পায় বা তাই তোমাৰ দেউতাক জানে আৰু শেষৰ এটা পেৰাগ্ৰাফ দিয়া আছে এই পেৰাগ্ৰাফটোৰ পৰা বা পেছেজটোৰ পৰা তোমালোকক কেইটামান কুৱেশ্যনছ তলত দিয়া আছে এইকেইটা কুৱেশ্যনছ তোমালোকে পেৰাগ্ৰাফটো বা পেছেজটো পঢ়ি তোমালোকে উলিয়াব লাগিব আৰু এনেকুৱা কুৱেশ্যনছ হাফ ইয়াৰলি এক্সামতো আহে এনুৱেলতো আহে আৰু মেট্ৰিকতো এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব চ' তোমালোকে ক্লাছ 9ৰ পৰা যদি এইবিলাক প্ৰেক্টিছ কৰা দেন তোমালোকৰ নিশ্চয়কৈ বহুত বেছি ভাল নম্বৰ লাভ কৰিবা আৰু ৰিজাল্টটো বহুত বেছি ভাল হ'ব চ' তোমালোকে কুৱেশ্যনছ কেইটা প্ৰেক্টিছ কৰি মোক কমেণ্টত নিশ্চয়কৈ জনাবা ভিডিঅ'টো কেনেকুৱা লাগিছে আৰু কুৱেশ্যনছ কেইটা কৰিব পাৰিছেনে পৰা নাই বা যদি আনচাৰ্ছ লাগে মোক নিশ্চয়কৈ কমেণ্টত জনাবা মই তোমালোকক নিশ্চয়কৈ প্ৰভাইড কৰিম থেংক ইউ ছ' মাছ গাইজ ফৰ ৱাচিং দ্য ভিডিঅ' এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ'